নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ শিৱানী ষ্টাডি সৰু জিকে চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? ক. ৰূপম কৰ্মী, খ. গোপীনাথ বৰদলৈ, গ. বৰ্ণালী সংমেন, ঘ. সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। শুদ্ধ উত্তৰটো হৈছে ঘ. সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। পিছৰ প্ৰশ্নটি, কোনখন চহৰক ভাৰতীয় বিত্তীয় ৰাজধানী বুলি কোৱা হয়? ক. মুম্বাই, খ. গোৱা, গ. চেন্নাই, ঘ. ৰাঁচী। শুদ্ধ উত্তৰটো হৈছে ক. মুম্বাই। পিছৰ প্ৰশ্নটি, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ক. ডিমাপুৰ, খ. হাজো, গ. তেজপুৰ, ঘ. চৰাইদেউ। শুদ্ধ উত্তৰটো হৈছে ক. ডিমাপুৰ। আমাৰ পিছৰ প্ৰশ্নটি, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ক. নৰনাৰায়ণ, খ. ৰঘুদেৱ নাৰায়ণ, গ. বিশ্বসিংহ, ঘ. চিলাৰায়। শুদ্ধ উত্তৰটো খ. ৰঘুদেৱ নাৰায়ণ। পিছৰ প্ৰশ্নটি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ক. বিহাৰ, খ. হাৰিয়ানা, গ. তামিলনাডু, ঘ. উত্তৰাখণ্ড। শুদ্ধ উত্তৰটো হৈছে গ. তামিলনাডু। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, কিমান চনত আছাম এছ'চিয়েশ্যন গঠিত হৈছিল? ক. 1662 চনত, খ. 1562 চনত, গ. 1682 চনত, ঘ. 1903 চনত। শুদ্ধ উত্তৰটো হৈছে ঘ. 1903 চনত। পিছৰ প্ৰশ্নটি, অসমত প্ৰথম মানৰ আক্ৰমণ কিমান চনত সংঘটিত হৈছিল? 1869 চনত, খ. 1886 চনত, গ. 1817 চনত, ঘ. 1819 চনত। শুদ্ধ উত্তৰটো হৈছে গ. 1817 চনত। পিছৰ প্ৰশ্নটি, মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? ক. শংকৰদেৱ, খ. মাধৱদেৱ, গ. নিত্যানন্দদেৱ, ঘ. অনিৰুদ্ধদেৱ। শুদ্ধ উত্তৰটো হৈছে ঘ. অনিৰুদ্ধদেৱ। পিছৰ প্ৰশ্নটি, পানীদিহিং কোনখন জিলাত অৱস্থিত? ক. শিৱসাগৰ, খ. ধেমাজি, গ. ডিব্ৰুগড়, ঘ. লখিমপুৰ। শুদ্ধ উত্তৰটো হৈছে ক. শিৱসাগৰ। আমাৰ পিছৰ প্ৰশ্নটি, অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ক. গুৱাহাটী, খ. শ্বিলং, গ. তেজপুৰ, ঘ. যোৰহাট। শুদ্ধ উত্তৰটো হৈছে ঘ. যোৰহাট। পিছৰ প্ৰশ্নটি, অসমত স্থাপিত হোৱা প্ৰথম কলেজখনৰ নাম কি? ক. অসম মেডিকেল কলেজ, খ. শিলচৰ মেডিকেল কলেজ, গ. কটন কলেজ, ঘ. গুৱাহাটী কলেজ। শুদ্ধ উত্তৰটো হৈছে গ. কটন কলেজ। আমাৰ শেষৰ প্ৰশ্নটি হৈছে, কামৰূপ ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? ক. ভাস্কৰ বৰ্মন, খ. সন্ধ্যা, গ. আৰিমত্ত, ঘ. ভূতি বৰ্মন। শুদ্ধ উত্তৰটো হৈছে খ. সন্ধ্যা। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।